নমস্কাৰ বন্ধুসকল, আজি আৰু অন্য এটি ভিডিঅ'লৈ আহিছোঁ। এইজোপা হৈছে আম গছ। এই আম গছজোপা কাৰ নামত ৰুম সেইটো আপোনালোকক কৈ আছোঁ, চাই থাকিব ভিডিঅ'টো। বন্ধুসকল, এইটো হৈছে আম পুলি, আম গছৰ পুলি। এইটো গছ পুলি হৈছে কাৰ নামৰ ৰুম মই আপোনালোকক কৈ আছোঁ, আপোনালোকে শুনি থাকিব। মাটি অকণমান দি দিছোঁ। বন্ধুসকল, এইজোপা গছ পুলি ৰুইছোঁ আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ নামত। গছ পুলিটো মই ৰুইছোঁ, আম গছ পুলি হয়। তেখেতৰ ভূপেন হাজৰিকাৰ গীতবিলাক আমি জন্ম হৈয়ে কথা বুজি পোৱাৰ পাছৰ পৰাই ভূপেন হাজৰিকাৰ গীত শুনি ভূপেন হাজৰিকাৰ গীতবিলাক এতিয়াও যিবিলাক গান আছে লিখিলে শুনিলে গান সিঁয়ৰি উঠে। তেখেতৰ নামতো এইটো গছপুলি এটা ৰুইছোঁ মই, আম পুলি। আৰু ভূপেন হাজৰিকাৰ দেৱে য'তে আছে শান্তিয়ে থাকক, শান্তিয়ে বাস কৰক, শান্তিয়ে থাকক। আমাৰ ফালৰ পৰা, মোৰ ফালৰ পৰা, আমাৰ অসমবাসী ৰাইজৰ ফালৰ পৰা, ভাৰতবাসী ৰাইজৰ ফালৰ পৰা মই আশীৰ্বাদ কৰিছোঁ আপোনালোকক সকলোকে। বন্ধুসকল, এইটো আম পুলিও মই খুব কষ্টৰে বচাম আৰু বাচিব। এই ভূপেন হাজৰিকাৰ নামত এই পুলিটো ৰোপণ কৰিছোঁ, চাই থাকক আপোনালোকে।